এওঁৱে চলিহা এওঁ এজন বিখ্যাত ব্যৱসায়ী। এইজন ৰক্তিম চলিহাৰ একমাত্ৰ পুত্ৰ। চাচা হ'ব নেকি? চাহ নালাগে, আপোনাক যে হিচাপটো কৰি থব দিছিলোঁ এইটো লৈ আহকচোন। হৈছে ছাৰ হৈছে ছাৰ এইটো আলু, ডিজিটেল, চেনি, কি আনিছে এটা হিচাপ ভালকে কৰি যাব নোৱাৰে আপুনি। হিচাপটো ভালদৰে কৰি থব। মই বুজি চাম। কিন্তু এইটো মই এটা কাম ভালদৰে কৰি থব নোৱাৰে, নহ'ব এনেকে। আলি শুনকচোন। ছাৰ কওক ছাৰ। হেৰি নহয়, আমাৰ বাবা আহিছে ন অফিচত? নাই ছাৰ হোৱা নাই। অহা নাই নেকি? নাই ছাৰ। ঠিক আছে। কি হ'ল আজি ছাৰে ইমান মনত গ'ল যে? দেউতা এইটো চোৱাচোন, মই আজি লিখিছো কেনেকুৱা হৈছে। তোক মই আগতে কৈছো এইবোৰ পাগলামি তই কিন্তু তই নুশুনা। দেউতা মোৰো এটা সপোন আছে আৰু মই মোৰ পৃথিৱীখন ইয়াতে বিচাৰি পাওঁ। তুমি নাভাবিবা যে কাগজখন ফালি পেলালা মানে তুমি মোৰ সপোনবোৰ ভাঙি পেলালা। তই এই পাগলামি মোৰ এৰ। তোক মই কৈছো না, তই কালিৰ পৰা মোৰ অফিচত যাব লাগিব। ঐ ক'ত আছা? পশ্চিমৰ ৰুমলৈকে আহ, মই যাই আছো। কি হ'ল তোৰ? আমাক মাতি এনেকৈ আছা যে? ভাই ল না, কি এনেকুৱা মন মাৰি থাকা? চা ভাই, তইতো জানাই মই এজন গায়িকা আৰু মই মোৰ পৃথিৱীখন ইয়াতেই বিচাৰি পাওঁ। কিন্তু দেউতাই মোক এইবোৰৰ পৰা আঁতৰাব বিচাৰিছে।
চা ভাই মোৰো এটা সপোন আছিল কিন্তু সেই সপোন আজি সপোন হৈ ৰ'ল কেতিয়াবা ফেমিলিৰ কাৰণে কেতিয়াবা সমাজৰ কাৰণে আৰু কেতিয়াবা মোৰ নিজৰ কাৰণে কিন্তু এইবোৰৰ পৰা মই এটা বস্তু শিকিলোঁ যে সময়ৰ লগত ৰৈ থকাতকৈ সময়ৰ সোঁতে সোঁতে বৈ যোৱাই ভাল কিন্তু এতিয়া মই মোৰ জীৱনৰ ৰংবোৰ ইয়াতে বিচাৰি পাওঁ হেই তহঁতে কি ৰে মালৰ মাজতো এনেকা চিৰিয়াছ কথা কৈ গোটাই মালৰ নিচাই ফাটাই দিবি হেই আৰে মোক চানা কিমান টেনচন এইফালে তিৰিত টেনচন এইফালে চলিত টেনচন চলিয়ে যে কাহ মাৰে না তিৰি আগে ফোনটো লগাই মোৰ তাত আৰে মোৰ দৰে হনা তহঁতে কি এনেকা চিন্তি ভাঙি থাকা ৰে থাই এ ভাই ভাগ না আরে ইমান টেনশন করে লাভ নাই তোরে আমি আছো তো এ বাগ 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 ল ল ভাই এ ল না ল ল ল এই তই ল শেষ মার দে আরে আরে কেন্দ্র তুমি কি হলো তেন্তে তো স্যার আমাকে জানাই দিলে বেরিয়ে গেল রক্তে দেদা আহিলা তুই মোর সব শেষ করে পেলালে কি হল দেদা কি হল কৰিছে তোর কারণে তই মোর মান সম্মান সব শেষ করে পেলালি এ চলিহার নাম তই তই ডুবাই পেলালি তই তো এই জলাই পেলালি সব সব জলাই পেলাম সব শেষ করে পেলাম তোর আজি আর কি হলো এ রক্তিম সদা সদা তোর কি হয় এ তোর না হতা হতা কি রে রে শুন এজন লিখকে কি বিচাৰে নিজৰ মনৰ ভাৱ লিখনিৰ জৰিয়তে আনৰ আগত প্ৰকাশ কৰিব বিচাৰে কিন্তু মই মোৰ মনৰ ভাৱ মোৰ দেউতাকে বুজাব নোৱাৰিলো দেই বাতি রে ক্লাস বল 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 ইয়ার পর চল বল বল কত অৱশেষত ৰক্তিমে নিজৰ লগতে নিজৰ সপোনবোৰো জ্বলাই পেলায় দেউতা মোক মাফ কৰি দিয়া মই তোমাৰ সুপুত্ৰ হ'ব নোৱাৰিলোঁ কাহিনী কবিতা এইবোৰে মোৰ জীৱন আছিল মোৰ মনৰ মগজুত কেৱল এইবোৰে আছিল এইবোৰ অবিহনে মোৰ জীৱনটো এনেও আধৰুৱা কিছুদিন পিছত পুত্ৰৰ মৃত্যুৰ মুখ কহিব নোৱাৰি চলিয়া পাগল হৈ যায় আৰু এদিন হঠাৎ ঘৰৰ পৰাই নোহোৱা হৈ যায়
অ' হয় নেকি? বহুত বেয়া লাগিল শুনি।